দৰঙত মই আজি মঙলদৈত উপস্থিত হৈছোঁ। মঙলদৈৰ 4টা যি জিলা পৰিষদ আছে, এটাত অসম গণ পৰিষদ দলে খেলিব আৰু 3টাত ভাৰতীয় জনতা পাৰ্টীয়ে খেলিব। মিত্ৰ শক্তি হিচাপে 4জন প্ৰাৰ্থীক জিলা পৰিষদৰ লগত লৈ অগপ বিজেপি দলৰ নেতৃবৃন্দই আমি এই সমদলেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি এই শুভ সময়খিনিত আমি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু জনতাৰ বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজৰ যিটো আমি উৎসাহ দেখিবলৈ পাইছোঁ, উদ্দীপনা দেখিবলৈ পাইছোঁ আৰু উপস্থিতি, 3টা দেখিবলৈ পাইছোঁ: উৎসাহ, উদ্দীপনা আৰু উপস্থিতি। কিন্তু এই উৎসাহ, উদ্দীপনা, উপস্থিতিৰ পৰা এইটো আমাৰ বিশ্বাস হৈছে যে গ্ৰামাঞ্চলৰ ৰাইজে মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা আৰম্ভ হৈছে, সেই প্ৰগতিৰ যাত্ৰাটোক আৰু অধিক শক্তিশালী কৰাৰ বাবে, এই প্ৰগতিৰ যাত্ৰাটোক দুৰন্ত গতিৰে আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজে ইতিমধ্যে এটা মন বান্ধা পৰিলক্ষিত হৈছে। ৰাইজৰ সেৱাৰ কাৰণে, শাসনৰ কাৰণে নহয়। কংগ্ৰেছ দলে, অসম জাতীয় পৰিষদ, ৰাইজৰ দলে শাসন বিচাৰিছে। শাসন লাগে তেওঁলোকক, আমাক শাসন নালাগে, আমাক লাগে সেৱা কৰাৰ সুযোগ। গতিকে ছাৰক আমি সকলোৱে শ্ৰদ্ধা কৰিছোঁ। কিন্তু হীৰেণ গোহাঁই ছাৰৰ কাম কি? হীৰেণ গোহাঁই ছাৰে অসমখনৰ প্ৰগতি, অসমখনৰ সুৰক্ষা আৰু অসমখনৰ সৰ্বস্তৰৰ ৰাইজক তেওঁ ৰাজনীতিৰ ঊৰ্ধত থাকি একত্ৰিত কৰিব লাগে, শুদ্ধ আৰু শক্তিশালী পথেৰে আগবঢ়াই লৈ যাব লাগে। কিন্তু হীৰেণ গোহাঁই ছাৰৰ বিগত কিছুদিনৰ কাম কাজত তেওঁ নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰা যেন অনুভৱ হোৱা নাই। তেওঁ যেন কোনো ৰাজনৈতিক এটা বিৰোধী ৰাজনৈতিক শক্তিক তেওঁ প্ৰতিনিধিত্ব কৰিছে, তেনেকুৱা এটা মোৰ অনুভৱ হৈ আছে বা আমাৰ ৰাইজৰ অনুভৱ হৈ আছে। কংগ্ৰেছৰ টিকট বিক্ৰীৰ যিটো অভিযোগ আছে, এইটো অভিযোগ সেই অভিযোগটো আজিৰ নহয়, বহুত পুৰণি অভিযোগ। গতিকে তেওঁলোকে পুৰণি পৰম্পৰা নাপাহৰে। কংগ্ৰেছ দলে তেওঁলোকে নতুনত্বক আঁকোৱালি নলয়, পুৰণি পৰম্পৰা নাপাহৰে। গতিকে পুৰণি পৰম্পৰা হয়তো জেগাই জেগাই সুযোগ পালে তেওঁলোকে পুৰণি পৰম্পৰাটোক বাহাল ৰখাৰ চেষ্টা কৰে। হয়।